নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি হিন্দী পাঠজ্যোতি চেনেলৰ মাধ্যমৰ জৰিয়তে অভ্যাস কি মহিমা ক্লাছ 6 ৰ পাঠ 12 অভ্যাস কি মহিমা লেসনৰ কোৱেশ্চন আনসাৰখিনি লৈ আহিছো সাবস্ক্ৰাইব কৰা সকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ ভিউৱাৰ্ছ সকলক ধন্যবাদ জনাই মই মোৰ ভিডিঅ'ৰ মাজলৈ সোমাই গৈছো আহা তোমালোকে কোৱেশ্চন আনসাৰখিনি মই কৰি যাম আৰু তোমালোকে সহযোগ কৰিবা আটায়ে লিখি যাবা अभ्यास की महिमा बोपदेव कैसा बालक था बोपदेव के सहपति उसे क्या कहकर सिराते थे गुरुजी ने बोपदेव को कहाँ भेजने का निश्चय किया क्वेश्चन गिटार आंसर एने धৰণৰ হ'ব बोपदेव एक मदबुद्धि बालक था बोपदेव के सहपाठी उसे क्या कहकर सिराते थे बोपदेव के सहपाठी उसे बुद्धू कहता तो कोई मूर्ख कहता और मूर्ख कहकर सिराते थे गुरुजी ने बोपदेव को कहाँ भेजने का निश्चय किया गुरुजी ने बोपदेव को कहाँ भेजने का निश्चय किया क्वेश्चन नंबर 3 को औरतें कुएं पर क्या कर रही थी औरतें कुएं पर पानी भर रही थी कुएं की जगह पर गड्ढे कैसे बने थे बार बार खड़े रखने से ये गड्ढे अपने आप बन गए बोपदेव पाठशाला क्यों लौटाया क्योंकि बोपदेव के विचार बदल गए बोपदेव बड़ा होकर क्या बना बोपदेव बड़ा होकर संस्कृत का एक प्रसिद्ध विद्वान बना नेक्स्ट हमारा किताबत क्वेश्चन नंबर 6 तो है ये गड्ढे किसने बनाए किसने कहा किससे कहा बोपदेव ने कहा औरतों से और ख तो हो ये गड्ढे हमने नहीं बनाए हैं औरतों ने किससे कहा तो बोपदेव से कहा था नेक्स्ट 7 नंबर क्वेश्चन যুক্তাক্ষৰ দিয়া আছে তাৰ পৰা আমি বানান লিখিব লাগে চাই লোৱা বিদ্যালয় কেদাংশ বুদ্ধ বৃদ্ধ বিদ্যা বিদ্যান্ড ক্ষমা এইটা আমি ভাঙি লিখিব লাগে পযোগ স যোগাযোগ মযোগা ক্ষমা পৰাৰি দিয়াই আছে বাকি কেইটা মই সমাধান কৰি দিছো তোমালোকে চাই লোৱা দৰকাৰ হ'লে স্ক্ৰিনশ্বট মাৰি লোৱা বুজি পাইছা নিশ্চয় আৰু যদি কিবা কনফিউজন থাকে তেতিয়াহলে তোমালোকে মোক কমেন্টত জনাব পাৰিবা তাৰ 8 নম্বৰ প্ৰশ্নটো ইয়াৰে যেটো আমাৰ এটা পিকচাৰ দিয়া আছে তাতে আছে কেইটামান শব্দ পাঁচটা সেইটা ইয়াৰ পৰা বাছি উলিয়াই ল'ব লাগে মুৰখ মুৰখ মৰম মৰম ধৰ্ম ধৰ্ম ধৰম কৰম কৰম শৰম শৰম নেক্সট পৰ্যায়বাচী মানে শব্দ মানে কি তোমালোকে জানা দুটাকৈ লিখিব দিছে যে এটা শব্দ একে অৰ্থ বুজোৱা শব্দ बालक किशोर कुमार औरत नारी महिला गुरु शिक्षक आचार्य खड़ा कलश मटका पानी जल नीर प्रसिद्ध विख्यात और मशहूर এই দুটা দিছো বহুত আছে দুটা কৈ লিখিব দিছে क्वेश्चन नंबर 11 तो वैसे अपने शिक्षक की मदद से 10 दोहे का अर्थ समझो इस दोहे का अर्थ समझो एटू करते करते अभ्यास से जरमती होत सुजान रस री रावत जात से तेसिल पर पड़त निशान এটা মানে অভ্যাসৰ মহিমাৰ ওপৰত দিছে অভ্যাস কি মহিমা ইয়া है कि अभ्यास करने से कोई भी काम सरल हो जाता है অভ্যাস কৰিলে তা মানে কঠিন বুলিবলগিয়া কথা একোৱে নাই পৃথিৱীত সকলো সহজ কেৱল প্ৰেক্টিস মেক্স এ ম্যান পারফেক্ট ইংলিশত এটা কথা আছে 12 নম্বৰটো সুলেখ তা মানে আমাৰ এটো কি হাতৰ আখৰ লিখিব লাগে মানে ইয়াত জেনেকে দিয়া আছে তোমালোকে লিখিছা আগতে জেনেকে আছে সেইখিনিকে চাই অলপ ডিসিপ্লিন কৈ লিখিব লাগে এটো লিখতে মনত ৰাখিবা পৰিশ্ৰম শব্দটোৰ তলত পৰিশ্ৰমটো কেৰ তলত কে এনেকে অলপ মিলাই লিখিবা অৱশ্যই সেন্টেন্সটো অলপ দীঘলীয়া হৈছে কাৰণে দিগদাৰ তিনি হাৰি লিখিবা তিনিটা লাইন দিয়া আছে এইখিনিতে হেক তোমালোকলৈ অশেষ ধন্যবাদ লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আগন্তুক ভিডিঅ' বিলাকৰ লগত জড়িত হৈ থাকিবৰ কাৰণে সাবস্ক্ৰাইব হৈ থাকিলে তোমালোকে পাই যাবা আজি ইমানতে এৰিলো ধন্যবাদ